কেমিষ্ট্ৰি পইণ্ট বাই আছাবুল ছাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম হ'ল আছাবুল ইছলাম। মোৰ কোৱালিফিকেশ্যন ইয়াত উল্লেখ কৰা আছে। অনুগ্ৰহ কৰি মোৰ ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ হোৱাটছআপ নম্বৰ হ'ল 7002327338। অৰ্থাৎ কলিগতি প্ৰপাৰ্টি কি, সংখ্যাগত ধৰ্ম কি? দ্ৰব্য এটাৰ জীৱ ধৰ্ম, দ্ৰব্য আৰু দ্ৰাৱকণৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে। অৰ্থাৎ কিহৰ ওপৰত নিৰ্ভৰ নকৰে? প্ৰকৃতি অৰ্থাৎ নেচাৰৰ ওপৰত নিৰ্ভৰ নকৰে। NATURE ই কি নকৰে? নেচাৰৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু কণিকাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ নাম্বাৰ অফ দ্য পাৰ্টিকলছৰ ওপৰত নিৰ্ভৰ কৰে। দেন ইট ইজ কল্ড কি? সংখ্যাগত ধৰ্ম বুলি কোৱা হয়। গতিকে সংখ্যাগত ধৰ্ম কি? আমাৰ সংখ্যাগত ধৰ্মটো কিহৰ ওপৰত নিৰ্ভৰ নকৰে? নেচাৰৰ ওপৰত নিৰ্ভৰ নকৰে, অৰ্থাৎ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু পাৰ্টিকুলৰ ওপৰত নিৰ্ভৰ কৰে। নাম্বাৰছ অফ পাৰ্টিকলছ কণিকাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াক কি বুলি কোৱা হয়? সংখ্যাগত ধৰ্ম বুলি কোৱা হয়। সংখ্যাগত ধৰ্ম প্ৰধানকৈ 4 প্ৰকাৰৰ। নাম্বাৰ 1 দ্ৰাৱকৰ বাষ্পীয় চাপৰ অৱনমন। নাম্বাৰ 2 হিমাংকৰ অৱনমন। নাম্বাৰ 3 উতলাংক উন্নয়ন। নাম্বাৰ 4 ৰসাগৰ্ষী চাপ বা আশ্ৰিতি চাপ। প্ৰথমতে আমি আলোচনা কৰিম দ্ৰাৱকৰ বাষ্পীয় চাপৰ অৱনমন। আমি জানো বাষ্পীয় চাপ হ'ল তৰল পৃষ্ঠৰ ওপৰত ভাস্বৰ অনুভৱে প্ৰয়োগ কৰা চাপ। যদি বিশুদ্ধ দ্ৰাৱকত অনদ্ৰয়ী দ্ৰব্য যোগ কৰা হয়, বাষ্পীভূত হোৱা অণুৰ সংখ্যা বিশুদ্ধ অৱস্থাত ভাস্বৰ অণুৰ সংখ্যাতকৈ কম হয়। গতিকে বাষ্পীয় চাপ কমে, ইয়াক বাষ্পীয় চাপৰ অৱনমন বুলি কোৱা হয়। আমি জানো ধৰা হ'ল বিশুদ্ধ দ্ৰাৱকৰ বাষ্পীয় চাপ যদি P1 হয় আৰু কোনো এটা অনুদ্ৰয়ী দ্ৰব্য যোগ কৰি ইয়াৰ বাষ্পীয় চাপ যদি কি হয়? P1 হয়। গতিকে বাষ্পীয় চাপৰ অৱনমন হ'ব কি হ'ব? del P = P1 minus P1। অৰ্থাৎ আমি যদি দুটা কণ্টেইনাৰ চাওঁ ইয়াতে, যে এই দুটা কণ্টেইনাৰত ইয়াতে কি আছে? আমাৰ পিউৰ, ইয়াতে কি আছে? আমাৰ ইম্পিউৰ আছে। অৰ্থাৎ পিউৰটোৰ কি হ'ব তোমাৰ? যে বাষ্পীয় চাপ অৰ্থাৎ P0 ইয়াৰ বাষ্পীয় চাপ কি হ'ব? আমাৰ বেছি হ'ব তাতকৈ ইয়াতকে। আমি জানো যে ৰাউল্টৰ সূত্ৰ মতে P1 = x1 P1 অৰ্থাৎ আমি ওপৰৰ সমীকৰণটো del P1 = P1 minus P1 যদি আমি ইয়াত P1 ৰ ভেলু যদি বহাই দিওঁ, অৰ্থাৎ P1 ৰ ভেলু যদি বহাই দিওঁ সমীকৰণ 1ত, অৰ্থাৎ ইকুৱেশ্যন নম্বৰ 1ত যদি আমি কি P1 ৰ ভেলু বহাই দিওঁ, তেতিয়াহ'লে আমি পাম del P1 = P1 minus P1 x1। অৰ্থাৎ del P1 এই দুটাৰ পৰা যদি আমি কি P1 যদি কমন লওঁ, P1 কমন ল'লে আমি কি পাম? যে del P1 = P1 1 minus x1। এতিয়া আমি জানো যে বাইনাৰী সলিউশ্যনৰ কাৰণে x1 plus x2 = আমি জানো 1। গতিকে x2 ৰ ভেলু যদি আমি ওলোৱা হয়, অৰ্থাৎ x2 কি হ'ব? আমাৰ 1 minus x1। অৰ্থাৎ del P1 কি হ'ব? P1 into x2, অৰ্থাৎ মল ফ্ৰেকশ্যন অফ দ্য কম্পনেণ্ট 2। অৰ্থাৎ এই P1 যদি আমাৰ লেফ্টত লোৱা হয়, গতিকে কি হ'ব? del P1 divided by P1 = কি হ'ব? আমাৰ x2 হ'ব। অৰ্থাৎ x2 কি আছিলে? আমাৰ মল ফ্ৰেকশ্যন অফ কম্পনেণ্ট 2। অৰ্থাৎ del P1 আমি অলৰেডি পাইছিলোঁ, P1 minus P1 divided by P1 = x2 কি আছিলে? N2 number of mole of the component 2 divided by total number of mole। যদি N1 is very greater than যদি কি হয়? N2 হয়, then we will neglect this part only, not this part. So N2 by N1, so N কি আছিলে?
নাম্বার অফ মল। এন আমি কি জানো, N1 ইকুৱেল টু W1 বাই M1 আৰু N2 আমি কি জানো, W2 বাই M2. Putting these two value in this equation, we will get W2 by W1 into M1 divided by M2, য'ত W1 M1 হল ক্ৰমে দ্ৰাৱকৰ দিয়াবৰ আৰু মলাৰ বৰ। Similarly, W2 আৰু M2 হল ক্ৰমে দ্ৰব্যৰ দিয়াবৰ আৰু মলাৰ বৰ। নেক্সট আমি আলোচনা কৰিম উতলাংকৰ উন্নয়ন। জীৱৰ উষ্ণতাত তৰল এটাৰ বাষ্পীয় চাপ বায়ুমণ্ডলীয় চাপৰ সমান হয়, সেই উষ্ণতাক তৰলটোৰ উতলাংক বুলি কোৱা হয়। বিশুদ্ধ তৰল এটাত অনুদ্ৰায়ী দ্ৰব্য যোগ কৰিলে বাষ্পীভূত হোৱা অণুৰ সংখ্যা কমে, ফলত বাষ্পীয় চাপো কমে। গতিকে বায়ুমণ্ডলীয় চাপৰ সমান হোৱাকৈ বাষ্পীয় চাপ অধিক বাষ্পৰ প্ৰয়োজন হয়। গতিকে তৰলটোৰ উষ্ণতা বৃদ্ধি কৰিলে বায়ুমণ্ডলীয় চাপৰ সমান হোৱাকৈ বাষ্পীয় চাপ পোৱা যাব, অৰ্থাৎ তৰলটোৰ উতলাংক বাঢ়িব। গতিকে বিশুদ্ধ তৰলত অনুদ্ৰায়ী দ্ৰব্য যোগ কৰিলে উতলাংকৰ উন্নয়ন হয়। ধৰা হল বিশুদ্ধ তৰলৰ উতলাংক TB0। অনুদ্ৰায়ী দ্ৰব্য যোগ কৰাৰ পিছত ইয়াৰ উতলাংক হ'ব TB। গতিকে উতলাংকৰ উন্নয়ন হ'ব TB মাইনাছ TB0। অর্থাৎ যদি দুটা কন্টেইনার লোৱা হয়, এটা কন্টেইনার এটা, এটা কন্টেইনার এটা, ইয়াত কি হয় পিওর কম্পোনেন্ট, অর্থাৎ TB0 আছে আৰু ইয়াতে কি আছে TB আছে, অর্থাৎ ইয়াত অনুদ্ৰায়ী দ্ৰব্য, অর্থাৎ ইয়াত বাষ্পীভূত হ'বলৈ টাইম লাগিব, অর্থাৎ ইয়াৰ টেম্পারেচার বেছি লাগিব। গতিকে ইয়াৰ টেম্পারেচার উতলাংক ইয়াৰ উতলাংকতকৈ পিওরতকৈ কি হ'ব বেছি হ'ব। অলরেডি আমি কি জানো যে দ্রব্যটার উতলাংকৰ উন্নয়ন ইয়াৰ মোলালিটিৰ সমানুপাতিক, অর্থাৎ ডেল টিবি ইজ প্রপোর্শনাল টু এম। ডেল টিবি যদি আমি এটা সমান চিন লিখো, তেতিয়াহ'লে প্রপোর্শনটো যদি উঠি যায় আমাৰ ইয়াতে এটা সমানুপাতিক দ্ৰৱক বহিব, অর্থাৎ যেটো আছিলে KB ইনটু এম। ইয়াত KB হল উতলাংকৰ উন্নয়ন দ্ৰৱক আৰু ইয়াৰ একক হল কেলভিন কেজি পার মল। আর কি হব কেলভিন কেজি পার মল। আমি জানো মোলালিটি ইকুয়াল টু W/M ইন্টু W1 কেজি, W/M W1 যদি এটা গ্রামত লিখা হয় মাল্টিপ্লাই ইন্টু 1000। যদি এই এমৰ ভ্যালু সমীকরণ টুত বহুৱাই আমি পাওঁ, অর্থাৎ টিবি আছিলে আমাৰ, কেবি আছিলে, অর্থাৎ ইয়াত কি আমাৰ এইখিনি এমৰ ভ্যালু। নেক্সট আমি আলোচনা কৰিম হিমাঙ্কৰ অৱনমন। আমি জানো যি উষ্ণতাত তৰল এটাৰ বাষ্পীয় চাপ তাৰ কঠিন অৱস্থাত বাষ্পীয় চাপৰ সমান হয়, সেই উষ্ণতাক তৰলটোৰ হিমাঙ্ক বুলি কোৱা হয়। হিমাঙ্ক পাবলৈ হলে তৰল এটাৰ বাষ্পীয় চাপ কমিব লাগে। আমি জানো যে বিশুদ্ধ তৰল এটাত অনুদ্ৰায়ী দ্ৰব্য যোগ কৰিলে তাৰ বাষ্পীয় চাপৰ মান কমে, গতিকে তাৰ হিমাঙ্ক কমে, অর্থাৎ বিশুদ্ধ তরল এটাত অনুদ্রায়ী দ্রব্য যোগ কৰিলে হিমাঙ্কৰ অৱনমন হয়। ধৰা হল বিশুদ্ধ তরল এটাৰ হিমাঙ্ক TF0, যদি অনুদ্রায়ী দ্রব্য যোগ কৰাৰ পিছত ইয়াৰ হিমাঙ্কৰ অৱনমন, অর্থাৎ ইয়াৰ হিমাঙ্কৰ মান যদি কি হয় TF হয়, তেতিয়াহ'লে গতিকে হিমাঙ্কৰ অৱনমন হ'ব del TF equal to TF0 minus TF। এটো কি আছিল আমাৰ ইকুয়েশন নম্বৰ 1। আমি জানো যে দ্ৰব্যটাৰ হিমাঙ্কৰ অৱনমনৰ মান ইয়াৰ মোলালিটিৰ সমানুপাতিক।
গতিকে কি হ'ব del TF is proportional to m, del TF equal to KF m, য'ত KF হ'ল হিমাংকৰ অৱনমন দ্ৰৱক, ইয়াৰ একক হ'ল কেলভিন কেজি পাৰ মল। অলৰেডি আমি জানো মলালিটি ইকুৱেল টু W/m W1 কেজি, যদি এইটো কি কৰা হয় আমাৰ গ্ৰামত যদি কনভাৰ্ট কৰা হয় W/m W1 গ্ৰাম ইনটু 1000, অৰ্থাৎ এই এমৰ মান যদি সমীকৰণ 2ত আমি বহুৱাই দিওঁ তেন্তে আমি পাম del TF ইকুৱেল টু KF W/m W1 গ্ৰাম ইনটু 1000। নেক্সট আমি আলোচনা কৰিম ৰসাগৰ্কি চাপ বা আশ্ৰিতি চাপ। ৰসাগৰ্কি চাপ বা আশ্ৰিতি চাপ আমাৰ কি আছিলে, যদি দ্ৰৱ এটা আৰু বিশুদ্ধ দ্ৰাৱক অৰ্ধবৃত্ত আৱৰণৰ দ্বাৰা পৃথক কৰি ৰাখিলে বিশুদ্ধ দ্ৰাৱকৰ পৰা দ্ৰৱলৈ দ্ৰাৱকণো গতি কৰে। অৰ্থাৎ এইটো যদি কি হয় আমাৰ বিশুদ্ধ আৰু এইটো যদি কি হয় আমাৰ দ্ৰৱ হয়, তেতিয়াহ'লে কি হ'ব, এই বিশুদ্ধ দ্ৰাৱকৰ পৰা কি হ'ব আমাৰ দ্ৰৱলৈ কি কৰিব, দ্ৰাৱকণো গতি কৰিব। ইয়াক কি বুলি কোৱা হয়, ৰসাঘৰ্ষণ বা আশ্ৰিতি বুলি কোৱা হয়। অৰ্থাৎ এই যিটো বিশুদ্ধ দ্ৰাৱক আছিলে, বিশুদ্ধ দ্ৰাৱকৰ পৰা দ্ৰৱলৈ যিটো অনুগতি কৰিছিলে, এই গতিটো যদি আমি বন্ধ কৰিব খোজোঁ তেতিয়াহ'লে ৰসাঘৰ্ষণ বন্ধ কৰিবলৈ দ্ৰৱটাত যি অতিৰিক্ত চাপ প্ৰয়োগ কৰা হয় তাক ৰসাঘৰ্ষী চাপ বুলি কোৱা হয় বা আশ্ৰিতি চাপ বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ পৰা এইটো যিটো মুভমেণ্ট আছিলে এই মুভমেণ্টটো যদি বন্ধ কৰা হয় তেতিয়াহ'লে ইফালে কি কৰিব লাগিব, আমাৰ এক্সট্ৰা অৰ্থাৎ এক্সটাৰ্নেল প্ৰেছাৰ দিব লাগিব, তেতিয়া কি হ'ব আমাৰ ৰসাঘৰ্ষণ বন্ধ হ'ব। ইয়াক কি বুলি কোৱা হয়, ৰসাঘৰ্ষী চাপ বা আশ্ৰিতি চাপ বুলি কোৱা হয়। আমি জানো যে দ্ৰৱ এটাৰ বাবে ৰসাঘৰ্ষণ চাপ পাই ইকুৱেল টু CRT, অর্থাৎ সি কি জানো আমি, সি ইকুয়াল টু কি আছিলে N2/V আছিলে, নাম্বার অফ মলস বাই ভলিউম, অর্থাৎ পাই ইকুয়াল টু N2/V RT। অর্থাৎ এই ভিটো যদি আমার লেফটত গুচি যায় কি হ'ব, পাই ভি ইকুয়াল টু N2 RT। এতিয়া আমি যদি N2ৰ ভ্যালু বহাই দিওঁ, N2 কি আছিলে আমাৰ, N2 ইকুয়াল টু গিভেন মাস কি হ'ব W2/M2। অর্থাৎ যদি এটো বহাই দিয়া হয় W2/M2, অর্থাৎ N2ৰ ভ্যালু এটো আমি বহাই দিলো, এতিয়া আমি যদি M2 উলিয়াই লওঁ তেতিয়াহ'লে পাই ভিটো আমাৰ তলত গুচি যাব আৰু W2 RT টো ওপৰত থাকি যাব। গতিকে W2 T V আৰু ভিৰ মান জনা থাকিলে তাৰ পৰা দ্ৰাৱকৰ মলাৰ ভৰ নিৰ্ণয় কৰিব পাৰিম। এতিয়া আমি আলোচনা কৰিম সমৰসাঘৰ্ষী। সমৰসাঘৰ্ষী কি, যদি দুটা দ্ৰৱৰ ৰসাঘৰ্ষী চাপ সমান হয় তেতিয়া সেই দ্ৰৱ দুটাক সমৰসাঘৰ্ষী বুলি কোৱা হয়। যদি উপাংক 1 এটা লোৱা হয় আৰু উপাংক 2 লোৱা হয়, উপাংক 1ৰ বাবে ৰসাঘৰ্ষী চাপ কি হ'ব, পাই 1 ইকুৱেল টু C1 RT আৰু পাই 2 ইকুৱেল টু কি হ'ব C2 RT। এতিয়া সমৰসাঘৰ্ষী কি আছিলে, যদি দুটাৰ ৰসাঘৰ্ষী চাপ যদি কি হয় সমান হয় তাক কি বুলি কোৱা হয়, সমৰসাঘৰ্ষী। গতিকে আমাৰ এই কি হ'ব, পাই 1 ইকুৱেল টু কি হ'ব লাগিব, আমাৰ পাই 2 হ'ব লাগিব। এই দুটা কি হ'ব লাগিব, আমাৰ সমান হ'ব লাগিব। এতিয়া পাই 1ৰ ভ্যালু আমাৰ কি আছিলে C1 R2 আৰু পাই 2ৰ ভ্যালু কি আছিলে আমাৰ C2 RT। অৰ্থাৎ বহাই দিলে ইয়াত কি হ'ব, RT কেনসেল হ'ব, কি থাকিব C1 ইকুৱেল টু C2। আমি অলৰেডি জানো C ইকুৱেল টু কি আছিলে N/V, অৰ্থাৎ C1 কি হ'ব N1/V, C2 কি হ'ব N2/V। গতিকে আমি ইয়াত C1 আৰু C2ৰ ভ্যালু বহাই দিম, অৰ্থাৎ N1/V N2/V। অৰ্থাৎ এই দুটা যদি সমান
এই দুটা আমি ক্যান্সেল কৰিম অৰ্থাৎ n1/n2 অলৰেডি জানো আমি n কি আছিলে w/m অৰ্থাৎ n1 কি হ'ব w1/m1 আৰু n2 কি হ'ব w2/m2 এতিয়া আমি আলোচনা কৰিম হাইপাৰটনিক দ্ৰৱ কোনো এটা দ্ৰৱৰ ৰসাঘৰ্ষী চাপ আন এটা দ্ৰৱতকৈ বেছি হ'লে তাক হাইপাৰটনিক দ্ৰৱ বুলি কোৱা হয় অৰ্থাৎ যদি দুটা দ্ৰৱ থাকে এটাৰ চাপ যদি আন এটাতকৈ বেছি হয় তাক হাইপাৰটনিক বুলি কোৱা হয় যদি আমি উদাহৰণ এটা লওঁ মানুহৰ ৰক্তকোষৰ গাঢ়তা 0.9% হয় যদি 0.9%তকৈ বেছি গাঢ়তাৰ লৱণ দ্ৰৱ এটা ইয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া লৱণ দ্ৰৱটো হাইপাৰটনিক হ'ব যদি এনেকুৱা লৱণ দ্ৰৱ মানুহৰ শৰীৰত স্লাইন হিচাপে প্ৰয়োগ কৰা হয় তেতিয়া ৰক্তকোষৰ পৰা এই দ্ৰৱলৈ তৰল গতি কৰিব ফলত ৰক্তকোষ সংকুচিত হ'ব যদি আমি এক্সাম্পল চাওঁ হাইপাৰটনিক অৰ্থাৎ আমাৰ ৰক্তকোষ কি হয় সংকুচিত হয় কিয় হয় এই পানীৰ অণু যেটো আছিলে পানীৰ অণু ৰক্তকোষৰ পৰা ওলাই গৈছে নেক্সট আমি আলোচনা কৰিম হাইপোটনিক দ্ৰৱ হাইপোটনিক দ্ৰৱ কি কোনো এটা দ্ৰৱৰ ৰসাঘৰ্ষী চাপ আন এটা দ্ৰৱতকৈ কম হ'লে তাক হাইপোটনিক দ্ৰৱ বুলি কোৱা হয় যদি আমি উদাহৰণ লওঁ মানুহৰ ৰক্তকোষৰ গাঢ়তা 0.9% হয় যদি 0.9%তকৈ কম গাঢ়তাৰ লৱণ দ্ৰৱ এটা ইয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া লৱণটো হাইপোটনিক হ'ব যদি এনেকুৱা লৱণ দ্ৰৱ মানুহৰ শৰীৰত স্যালাইন হিচাপে প্ৰয়োগ কৰা হয় তেতিয়া এই দ্ৰৱৰ পৰা ৰক্তকোষলৈ তৰল গতি কৰিব ফলত ৰক্তকোষ ফুলি উঠিব যদি আমি এক্সাম্পল চাওঁ গতিকে ইয়াত কি আছিলে আমাৰ যে ইয়াত এই পানীৰ অণুবিলাক কি আছিলে ৰক্তকোষৰ ভিতৰলৈ আহিছে ভিতৰলৈ অহাৰ লগে লগে কি হৈছে ই ফুলি উঠিছে নেক্সট আমি আলোচনা কৰিম উৎক্ৰমণ ৰসাঘৰ্ষণ কি উৎক্ৰমণ ৰসাঘৰ্ষণ মানে যেটো ৰসাঘৰ্ষী চাপ বা ৰসাঘৰ্ষণ যেটো আছিলে তাৰ যদি বিপৰীত হয় কোনো দ্ৰৱ ৰসাঘৰ্ষী চাপতকৈ বেছি চাপ প্ৰয়োগ কৰিলে ৰসাঘৰ্ষণ ওলোটা দিশত হয় এনে ৰসাঘৰ্ষণৰ ফলত দ্ৰৱৰ পৰা বিশুদ্ধ দ্ৰাৱকলৈ তৰল অণু গতি কৰে অৰ্থাৎ ৰসাঘৰ্ষণত আমাৰ কি আছিলে বিশুদ্ধ দ্ৰৱৰ পৰা দ্ৰৱলৈ তৰল অণু কি কৰিছিলে গতি কৰিছিলে ইয়াত কি আছিলে দ্ৰৱৰ পৰা বিশুদ্ধ দ্ৰৱকলৈ কি আছিলে তৰল অণু গতি কৰে গতিকে ইয়াক কি বুলি কোৱা হয় উৎক্ৰমণ ৰসাঘৰ্ষণ বুলি কোৱা হয় উৎক্ৰমণ ৰসাঘৰ্ষণ এই প্ৰক্ৰিয়াত সাগৰৰ লৱণযুক্ত পানীৰ পৰা বিশুদ্ধ পানী পোৱা যায় অৰ্থাৎ এটো এমসিকিউৰ কাৰণে বহুত বাৰে আহিছিল দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট বেন্ট হফাৰ গুণক কি আছিলে স্বাভাৱিক মলাৰ বৰ আৰু অস্বাভাৱিক মলাৰ বৰৰ অনুপাতক বেন্ট হফাৰ গুণক বুলি কোৱা হয় গতিকে বেন্ট হফাৰ গুণক কিহেৰে সিম্বলাইজ কৰা হয় I রে সিম্বলাইজ করা হয় অর্থাৎ বেন্ট হফার গুণক I = স্বাভাবিক মলার ভর ডিভাইড বাই অস্বাভাবিক মলার ভর বা আমি কি কব পাৰো যে বেন্ট হফার গুণক বিয়োজন বা যোজনৰ পিছত কণাৰ মুঠ মল সংখ্যা বিয়োজন বা যোজনৰ আগত কণাৰ মুঠ মল সংখ্যা অর্থাৎ বিয়োজনৰ বাবে আমাৰ কি হয় I ৰ মূল্য সদায় 1তকৈ বেছি হয় আৰু যোজনৰ বাবে I ৰ মূল্য সদায় 1তকৈ কম হয় থ্যাংক ইউ